হেল্ল' গাইছ, এয়া মই আছোঁ মোৰ লগ এটাৰ দোকানে মডুল ভাই দোকানত মই বৰ্তমান আছোঁ। আহিলোঁ কিবা কাৰণত আৰু বোলে মন চন ভাল নহয়, মনটো কিয় ভাল নহয় মই আপোনালোকক কৈ আছোঁ। এওঁ মানে এখন দোকান দিছে, নতুন দোকান দিছিলে গাইছ। এই দোকানখন আপোনালোকে চাব পাৰে, ধুনীয়া নতুন দোকান দিছে। দোকানখন দিলে মানে কি হ'ল, যেতিয়া দোকানখন প্ৰথমতে দিছে, দোকানখন মানে এনেকুৱা ধুনীয়া বিক্ৰী বাৰ্তা, বৰ ধুনীয়া বিক্ৰী বাৰ্তা, আমাৰো ভাল লাগিছে। লগৰ চলি দোকান দিছে, বিক্ৰী বাৰ্তা আছে। তাৰপিছত দোকানখনত কি লাহে লাহে মানুহবিলাক কি কৰে, 50 টকাৰ বস্তুটো 30 টকা দিব। এইবিলাক মাল চাব লাগে, 50 টকা বস্তু 30 টকা দিব, বাকী 20 টকা দি যাম বুলি কয়। এতিয়া আপোনালোকে যিবিলাক দোকান দিছে আপোনালোকে জানে 50 টকাৰ বস্তুটোত বৰ বেছি যি লাভ হয় 5 টকাতে লাভ হয়। বাকী যি নহওক 50 টকা বস্তু যে 30 টকা দি যায়, হাতৰ পৰা 15 টকা লছ। এনেকৈ অকল 50 টকা বস্তু বুলি নহয়, বহুত দামী দামী বস্তু আছে, কিছুমান কম দামী বস্তু আছে। আৰু বহুতেতো কিছুমান শিখৰত কেইটকা লাভ হয় আপোনালোকে গমেই পায়। এক পেট চিখৰত কেইটকা লাভ হয়, 1 টকা লাভ নহয়। চিঞৰ পেট খাই পেলাই দিছোঁ দে, এনেকুৱা কৰে। এনেকৈ মানে বহুত দোকান মাৰা গৈছে। এতিয়া ময়ো গোটেই দোকানত মোৰো এনেকুৱা হৈছে, কিন্তু মই আজিকালি এইটো চিষ্টেম বন্ধ কৰি দিছোঁ। বাকী চাকি কিবা কিবি লাগে মূল দামতে দি যা, বাকী নালাগে। কিছুমানে কয় কি মূল দামত দিব না, আৰু বাকীৰ দামতকৈ মূল দামত দিয়াই ভাল। আপোনালোকে কি কয়? এতিয়া মানুহবিলাকে অলপ বিবেচনা কৰি চাব লাগে। কিয় জানা, দোকান ভাই চবেই এটা বিজনেছ কৰি খায়। এতিয়া যিটো মোৰ লগ মডুল ভাই, মই অকল মডুল ভাইৰ কথা কোৱা নাই দেই। এনেকুৱা নহয় যে ইয়াৰে প্ৰব্লেম হৈছে মই ইয়াতে আহি পেলাই ভিডিঅ' কৰিছোঁ, এনেকুৱা নহয়। সকলোৰে প্ৰব্লেম, যিবিলাক দোকান দিছে হয় সিহঁতে গম পাব। বহুত দোকান মাৰা গৈছে আৰু এনেকুৱা। এই মডুল ভাই মানুহবিলাক কি বিবেচনা কৰিব লাগে মই আপোনালোকক কৈ আছোঁ। মডুল ভাই বুলি নহয়, চবৰে দোকান কি বিবেচনা কৰিব লাগে যে ই দোকানখন দিছে, কিন্তু কি চুৰ ডকাইত কৰি পেলাই পইচা দি দিয়া নাই, নিজৰ কষ্ট পইচা দিছে। লোন লৈ পেলাই দোকান দেই, দোকানবিলাক দিওঁ আমি লোন দিওঁ। আমাৰ প্ৰত্যেক দোকানৰ নামত লোন থাকে, বন্ধন থাকে, কিবা কাৰণ থাকে, কিবা কিবি বহুত কিবা কিবি লোন লৈ দোকান দিব লগা হৈ যায়। কিন্তু আমি দোকান বিক্ৰী কৰি কিনে আমাৰ কিস্তি দিব পইচা নুঠিলে, আমি মাহত কিস্তি দিব নোৱাৰোঁ এই পইচা দি। গম পাইছেনে গাইছ? কি ক'ম আৰু, বহুত বেয়া লাগে। সেইকাৰণে আপোনালোকে মানুহ ফাৰ্ষ্টতে ধুনীয়াকৈ আহিব দোকানগিলাত। এই দোকানবিলাক চব দোকানতে নতুনকৈ ধুনীয়াকৈ আহিব, আহি কাৰণে ধুনীয়াকৈ 2দিনমান পইচা দি কিনি লৈ যাব। তাৰপিছত খেলাখন বাজনা দেখুৱাই দিয়ে। তাৰপৰা এনেকুৱা হয় দোকান আমাৰ এখন দোকান, এইটো ৰাস্তা যে এইটো চাইড, তাৰ এইটো চাইডে নাযায়, সেইটো চাইডেদি যাব, সেইটো চাইডে যাই কিনে ধুনীয়াকৈ গুচি যাব। তাৰমানে বেলেগ চাইডেদি গুচি যাব, দেখা পালে নামতা হয়। মানুহ আৰু আমি খুজি থাকিব ভাল লাগে না, কাৰণ আমিও দোকান দিছোঁ এনেকুৱা আৰু। এই কেনে জানা লগা মই এটা জ্বলন্ত এটা উদাহৰণ দিওঁ আপোনালোকে, এই বেচোন তাই এই চশমা জ্বলাইছি না, মই ৰখি আছোঁ। এইটো চাইডে যা, এই বেজাৰ ৰখি আছোঁ যা। এই চশমা লৈছি না, লগৰ চলি নাই। এই চশমাটো ভাল লাগছে কেইটকা, এই মডিলে ক'লা 100 টকা, 50 টকা দিনে 50 টকা। তো চশমা যোন আনিছে 80 টকা দি, ই 50 টকা দি গ'ল। 50 টকা দেৱাৰ পিছত তাৰপৰা কি হৈ যায় না, হাতৰ পৰা দোকানীৰ হাতৰ পৰা গুচি গ'ল 20 টকা লছ, আৰু 50 টকা দিব। এনেকুৱা কৰে কাষ্টমাৰগিলা। আৰু দোকানগিলা বহুত তাৰমানে 2 নম্বৰ পইচা আৱাজছি। মই গাইছ আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক স্কেনাৰত পইচা দিয়ে আজিকালি, এইবিলাক স্কেনত পইচা দিলে কি হয়, কিছুমান ফ্লড মানি নে কি বুলি কয় এইটো, তাৰমানে চাইবাৰ ক্ৰাইম নে কি এইবিলাক নাজানো, বোলে তাতে পইচাটো যোৱাৰ পিছত কি একাউণ্টবিলাক ফ্ৰীজ হৈ যায়। যাৰ একাউণ্ট দিব সিও ফ্ৰীজ, আমিও ফ্ৰীজ, চব ফ্ৰীজ। এনেকুৱা হৈছে। এইবিলাক বহুত 2 নম্বৰ কিবা কিবি আহিছে। আপোনালোকে যদি কোনোবাই পইচা মাৰি দিয়ে, বেছি পইচা মাৰি দিলে খাব নাপাব, চিনাকি মানুহক পইচা মাৰিব নিদিবা। আৰু এয়া মোৰ লগত আছে মডুল ভাই, এই দোকানৰ অনাৰ হয়। গতিকে অলপমান কিবা অলপ কৈ দিয়াচোন, দোকান দি পেলাই কেনে প্ৰতিভা, কেনে কি পালা? দোকান দিয়াৰ পিছত মানে কি বুলি কয়, ৰ'বা এক মিনিট, মই এইটো চাইডৰ পৰা তুলিছোঁ দেই ভিডিঅ'টো, কওকচোন। দোকান দিলে মানে গম পায় আৰু মানুহৰ লগত আচৰ ব্যৱহাৰটো বা মানুহৰ থিংকিংবিলাক কেনেকুৱা, চিনি পায়, মাইণ্ডবিলাক আপডেট হয়। প্লাছ কি বুলি কয়, বহুত অভিজ্ঞতা বাঢ়ে আৰু কিছু কথা শিকিব পাৰে। মানুহৰ লগত ৰিলেশ্যনশ্বিপটো বা কেনেকুৱা, বা বিজনেছ ক্ষেত্ৰত কেনেকুৱা, গোটেইখিনি বস্তু গম পোৱা নাই। সেনেকুৱাই আৰু যিখিনি বস্তু কৈ আছে ঠিক সেনেকুৱাই। কিন্তু মানুহ চিনি পায়, বাকী চিনি নাপালেও গাইছ, দোকান দিয়াৰ পিছত আপোনালোকে মানুহ চিনি পাব। কিন্তু কাৰ কেনেকুৱা, কোনে পইচাত কেনে লেনদেন গোটাই চিনি পাব। বাকী যিখিনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে প্ৰত্যেক দোকানীয়ে এই ভিডিঅ'টো পায় গাইছ। যদি আপুনি এজন দোকানী হয়, ব্যৱসায়ী হয়, আপুনি এই মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো থেংক ইউ, জয় আহোম, জয় জুবিন দা।